আপোনালোকক মই এটা কথা ক'ব খুজিছোঁ যে আমাৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ মুখ্যমন্ত্ৰীয়ে অসমক ভাৰতৰ ১ নম্বৰ ৰাজ্য কৰিম বুলি কৈছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ যদি আমি চাওঁ যে মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সত অৰ্থাৎ দৰিদ্ৰতাৰ ক্ষেত্ৰত আজিৰ দিনটোত আমি ভাৰতবৰ্ষৰ ৪ৰ্থখন দৰিদ্ৰ ৰাজ্য। আজি মই বেলেগ কথা নকওঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় চিঞৰি থাকে যে শ্ৰেষ্ঠ ৰাজ্য কৰিম, এ ফৰ আছাম হ'ব, কেইদিনমানৰ আগত আকৌ চিঞৰিছে। কিন্তু বিজেপিৰ যি শাসন, বিজেপিৰ যি লাইন, বিজেপিৰ যি অৰ্থনৈতিক লাইন, এই লাইনেৰে সঁচাকৈ অসমখন শ্ৰেষ্ঠ এখন ৰাজ্য হ'বনে? মই ভাবোঁ নহয়। এখন শ্ৰেষ্ঠ ৰাজ্য কৰিবৰ কাৰণে আৰু এই ৰাজ্যৰ প্ৰত্যেকজন মানুহক সুখী আৰু ধনী কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? বছৰটোৰ শেষত এই কথাখিনি মই চমুকে এটা বা দুটা বিষয় লৈ কেইমিনিটমানৰ ভিতৰতে মই আপোনালোকৰ সন্মুখত এই কথাখিনি ক'ব খুজিছোঁ। মোৰ বোধেৰে অসমীয়া মানুহক ধনী কৰাৰ প্ৰথম ৰাস্তাটো হ'ব লাগিব, আমি অসমীয়া মানুহক প্ৰফেশ্যনেল বা পেছাদাৰী কৰিব লাগিব। আমি আজিৰ দিনটোত সকলো ক্ষেত্ৰতে অপেছাদাৰী এটা জাতি। আমি যদি খেতি কৰোঁ তেতিয়াহ'লেও বছৰেকত এবাৰ, আমি যদি খেতি কৰোঁ তেতিয়াহ'লেও আমি আকাশৰ পৰা বৰষুণ আহিব, নহ'লে বা ভেকুলীৰ বিয়া পাতি আমি পানী বিচাৰি খেতি কৰা এটা জাতি। পৃথিৱীত আজিৰ দিনটোত কোনো মানুহ, পৃথিৱীৰ কোনো ৰাজ্য, কোনো দেশত কেতিয়াও আজিৰ দিনটোত কোনো পধ্যে আমি দেখিবলৈ পাইছোঁ যে কোনো পধ্যে কেতিয়াও বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি নকৰে। কোনেও নকৰে। কৰে কোনে? অসমে। ভেকুলীৰ বিয়া পাতে কোনে? অসমে। আজিৰ দিনটোত অসমীয়া ভেকুলীৰ বিয়া পতা জাতি। সেইকাৰণে এই মুহূৰ্তত মই আপোনালোকক স্পষ্টকৈ ক'ব খুজিছোঁ, অসমীয়া জাতিক আমি পেছাদাৰী কৰি তোলাটোৱে হ'ব লাগিব প্ৰধান কাম। খেতিত পেছাদাৰী, আমাৰ যিবিলাক কাম কৰোঁ আমি, ছাৰ্ভিচ প্ৰফেশ্যন কৰোঁ, সেইবিলাকত পেছাদাৰী মন। মই যদি এটা উদাহৰণ দিওঁ আপোনালোকক, ধৰক কোনোবা এগৰাকী মহিলাই বেলেগৰ ঘৰত কাম কৰে। আমাৰ মহিলাগৰাকীয়ে বেলেগৰ ঘৰত কাম কৰি ৫,০০০-৬,০০০ মান টকা দৰমহা পায়। কিন্তু সেই মহিলাগৰাকীক যদি আমি ধুনীয়াকৈ কেনেকৈ ভাত ৰান্ধিব লাগে শিকাই দিওঁ, আমি কেনেকৈ ঘৰ চাফা কৰিব লাগে তাৰ আধুনিক কৌশলবিলাক ধুনীয়াকৈ শিকাই দিওঁ, তেতিয়াহ'লে তেওঁ মাহেকত ১৫,০০০-১৬,০০০ টকাৰ দৰমহা পোৱাৰ ব্যৱস্থা হ'ব। কেনেকৈ চাফ চিকুণকৈ ঘৰ এখন ৰাখিব লাগে সেইটো শিকাই দিওঁ। আজি আমাৰ ডেকা ল'ৰাবিলাক বেংগলোৰলৈ যায় ছিকিউৰিটি গাৰ্ড কৰিবলৈ, ১৪,০০০, ১৫,০০০ তেওঁলোকৰ দৰমহা। কিন্তু যদি আমি সঁচাকৈ অকণমান সেই ডেকা ল'ৰাবিলাকক অলপ যদি ট্ৰেইনিং দি পঠিয়ালোহেঁতেন, হিন্দী কোৱাৰ ট্ৰেইনিং, ইংৰাজী কোৱাৰ ট্ৰেইনিং, আৰু লগতে পুলিচৰ অলপ যদি পুলিচৰ ট্ৰেইনিং দি পঠিয়ালোহেঁতেন, প্ৰশিক্ষণ দি পঠিয়ালোহেঁতেন, তেতিয়াহ'লে কি হ'লহেঁতেন? তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ সেই ল'ৰাকেইজনে ১৪,০০০ৰ ঠাইত ৩৪,০০০ টকাৰ দৰমহা পালে। গতিকে মই ভাবোঁ যে এই মুহূৰ্তত আমি অসমীয়া জাতিটোক প্ৰফেশ্যনেল কৰি গঢ়ি তোলাটো, খেতিত প্ৰফেশ্যনেল, মই ক'লোৱে, আপোনাৰ ব্যৱসায়ত প্ৰফেশ্যনেল, হয়, ব্যৱসায়ত প্ৰফেশ্যনেল, খেতিত প্ৰফেশ্যনেল, আৰু যি কাম কৰিবলৈ গৈছে, মই কৈছোঁ যে ঘৰত কাম কৰা মহিলাগৰাকীকো প্ৰফেশ্যনেল কৰি তোলক, ড্ৰাইভাৰ কৰিবলৈ যোৱা মানুহজনকো প্ৰফেশ্যনেল কৰি তোলক, ছিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱা মানুহজনকো প্ৰফেশ্যনেল কৰি তোলক। এইটো কৰিলেহে অসমীয়া জাতিৰ উন্নতি হ'ব। গতিকে প্ৰথম আৰু প্ৰধান কামটো হ'ল অসমীয়া জাতিক প্ৰফেশ্যনেল কৰি গঢ়ি তুলিবৰ কাৰণে যত্ন কৰা। এই ক্ষেত্ৰত বিজেপি চৰকাৰৰ প্ৰয়াসটো শূন্য বুলি ক'ব পাৰি। নাম্বাৰ টু মই আপোনালোকক ক'ব খুজিছোঁ, নাম্বাৰ টু সেইটো হ'ল যে আপোনালোকে নিজে চাওক, এই পথাৰখন মই য'ত ৰৈ আছোঁ, এইখন হ'ল ধেমাজিৰ এখন পথাৰ। এই ধেমাজি পথাৰখন এনে পৰি আছে নে নাই আপোনালোকে নিজে চাওক। একবাৰ শালি খেতি কৰিলে এতিয়া এই পথাৰখন পৰি থাকিব, হয়নে? একবাৰ শালি খেতি, এই ঠাইডোখৰ আনকি এনেকুৱা যে কেতিয়াবা শালি খেতিও নহয় যদি বানপানী হয়। কিন্তু আমি এই পথাৰক বদলাব লাগিব, বছৰত ৩বাৰ বা ৪বাৰ খেতি কৰা পথাৰত পৰিণত কৰিব লাগিব। ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যন, যেতিয়ালৈকে বছৰত ৩বাৰ বা ৪বাৰ খেতি নহ'ব, তেতিয়ালৈকে কেতিয়াও অসমীয়া জাতিয়ে প্ৰকৃত অৰ্থত খেতিৰ পৰা উপাৰ্জন কৰিব নোৱাৰিব। মই আৰু এটা কথা কওঁ দেই, অকল ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যনে নহয়, আজি পাঞ্জাৱত এজন মানুহে ১ হেক্টৰ মাটি খেতি কৰিলে ৪৪ কুইণ্টেল ধান উৎপাদন কৰে। ৪৪ কুইণ্টেল, পাঞ্জাৱৰ ধানতকৈ ঘেঁহুটো মেইন, তথাপি তেওঁলোকে ৪৪ কুইণ্টেল উপাৰ্জন কৰে। কিন্তু আজি অসমত যেতিয়া ১ হেক্টৰ মাটি খেতি কৰে তেতিয়া অকল ২২ কুইণ্টেল ধানে উৎপাদন কৰে। গতিকে এইটো কি প্ৰমাণ কৰে যে আমাৰ যিটো প্ৰডাক্টিভিটি, এই প্ৰডাক্টিভিটিটো সাংঘাতিক ধৰণে কম। আমি ইয়াক বৃদ্ধি কৰিব লাগিব।
আমি প্ৰফেচনেল খেতিয়কত পৰিণত কৰিব লাগিব, মানুহৰ উৎপাদন বৃদ্ধি কৰিব লাগিব। মই ভাবোঁ যে আমি খেতিটো ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যন যিদিনাৰ পৰা কৰাম, সেইদিনাৰ পৰাই মই ভাবোঁ যে অসমীয়া মানুহ ধনী হ'বলৈ আৰম্ভ কৰিব। আৰু অসমীয়া মানুহক যদি ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যন কৰাবলৈ হয়, কি কৰিব লাগিব? ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যন কৰাবলৈ হ'লে পথাৰবিলাকত পানী দিব লাগিব, পানী যোগান। চব মানুহে নিজেই পানী ল'ব নোৱাৰে। আমাৰ অসমৰ খেতিয়কবিলাক দুখীয়া, সৰু সৰু মাটি, কম কম মাটি, গতিকে তেওঁলোকক কি কৰিব লাগিব? চৰকাৰে পানী যোগানৰ ব্যৱস্থা কৰি দিব লাগিব, ইৰিগেশ্যন। আজিৰ দিনটোত বিজেপি চৰকাৰৰ পিনৰ পৰা একডৰা পথাৰতো যোৱা 10 বছৰ এক টোপালো পানী দিয়া নাই। এইটোৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব লাগিব। আমি আমাৰ খেতিটোক প্ৰফেচনেল খেতিত পৰিণত কৰিব লাগিব। মই দুটা উদাহৰণ দিলোঁ। 3 নম্বৰ, মই সদায় সপোন দেখি থাকোঁ যে অসমৰ প্ৰত্যেকজন ল'ৰাক যদি সঁচাকৈ কাম দিব লাগে, ছোৱালীক যদি কাম দিব লাগে, তেতিয়াহ'লে কি কৰিব লাগিব জানেনে? তেতিয়াহ'লে কৰিবলগীয়া প্ৰথম কামটোৱে হ'ল গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰি খুলিব লাগিব। যি গাঁৱত যি বস্তু হ'ব পাৰে। ইয়াততো ইণ্ডাষ্ট্ৰি মই বেলেগ এটা দেখি আছোঁ। এইডোখৰত এই ওচৰতে পাহাৰটো দেখিছেনে? সেই পাহাৰৰ পৰা যদি ঝাৰু আমি কিনি আনো, আৰু ঝাৰুটো যদি প্ৰফেচনেলি ইয়াৰ পৰা আমি পঠিয়াই দিব পাৰোঁ, ওচৰতে পাহাৰ আছে, মানে মিচিং অঞ্চলততো আৰু বহুত প্ৰফেচনেল কাম কৰিব পৰা ব্যৱস্থা আছে। আপোনালোকে দেখিছে যে মিচিং অঞ্চলৰ এই মথাউৰিবিলাক, এইটো যে মথাউৰি, মই যিটো ওপৰত উঠি আছোঁ এতিয়া মথাউৰি, এই মথাউৰিটোৰ কিনাৰে কিনাৰে যদি আমি কেনেবাকৈ ভীমকল ৰুই দিওঁ, এক টুকুৰা মাটিও কাৰো খৰচ নহয়, কিনাৰে কিনাৰে ভীমকল গছ ৰুই দিয়ক, আঠিয়া কল, আৰু তাৰ পৰা আমি বেবী ফুড তৈয়াৰ কৰিব পৰা ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰি দিওঁ। যি অসমীয়া ভীমকল খাই ডাঙৰ হ'লোঁ, সেই অসমীয়া আজিলৈকে 1 ফুটা বেবী ফুড, 1 কেজি শিশু খাদ্য উৎপাদন কৰিবৰ কাৰণে আমি চিন্তা নকৰিলোঁ। মইতো ভাবোঁ যে আজিলৈকে ভীমকল কেতিয়াও কোনেও সাৰ দি খেতি নকৰে, ৰাসায়নিক সাৰ নিদিয়ে। সেই ভীমকলে কৰা শিশু খাদ্য কিন্তু পৃথিৱীৰ আমি আটাইতকৈ ধনী দেশবিলাকত বিক্ৰী কৰিব পাৰিম, আমেৰিকাৰ বজাৰ দখল কৰিব পাৰিম। মই 2-3টা আপোনালোকক উদাহৰণ দিলোঁ। মই বেছি দীঘলীয়াকৈ নকওঁ, কিন্তু আপোনালোকক মই এটাই কথা ক'লোঁ যে সঁচাকৈ অসমীয়া জাতিক যদি আমি ধনী কৰিব লাগে, প্ৰত্যেকজন অসমীয়া মানুহক যদি ধনী কৰিব লাগে, তেতিয়াহ'লে আমাৰ চ'ৰ্চ, আমাৰ চিন্তাধাৰা, আমাৰ চিন্তাধাৰা বদলাব লাগে। আমি বিজেপিৰ চিন্তাধাৰা মতে চলিলে অসমীয়া মানুহ ধনী হ'ব নোৱাৰোঁ। ধনী হ'বৰ কাৰণে অসমীয়া মানুহৰ নিজৰ এক চিন্তাধাৰা গঢ়ি তুলিব লাগিব, জাতীয় চিন্তাধাৰা। অসমীয়া মানুহক সদায় দুখীয়া 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 কৈ থাকে, অসমীয়া মানুহক এলেহুৱা 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 কৈ থাকে। মইতো আপোনালোকক দেখুৱাই দিম যে অসমীয়া মানুহ এলেহুৱা নহয়। মই কাজিৰঙা অৰ্কিড পাৰ্কত মানুহক দেখুৱাই আছোঁ যে অসমীয়া মানুহ এলেহুৱা নহয়। অসমীয়া মানুহে কাম কৰোঁতেও কেনেকৈ হাঁহি হাঁহি ধুনীয়াকৈ মানুহক মৰম কৰি কাম কৰিব পাৰে, সেইটো মই কাজিৰঙা অৰ্কিড পাৰ্কত মানুহক দেখুৱাই আছোঁ। মানুহে বুজি পোৱা নাই কি দেখুৱাব খুজিছোঁ তাতে। তো গতিকে মই এই মুহূৰ্তত আপোনালোকক সকলোকে এটাই কথা ক'ব খোজোঁ, শ্ৰদ্ধেয় বন্ধুসকল, আপোনালোকক মই এটাই কথা ক'ব খোজোঁ, যদি সঁচাকৈ অসমীয়া জাতিটোক আমি ধনী কৰিব লাগে, অসমীয়া জাতিটোৰ মানুহক যদি সুখী কৰিব লাগে, অসমীয়া মানুহক যদি সঁচাকৈ নিজেই খাবলৈ পৰা অৱস্থা কৰি দিব লাগে, অকল 1250 টকাৰে চলিব নোৱাৰে, গতিকে সেই জাতিক যদি সঁচাকৈ ধনী কৰিব লাগে, আত্মনিৰ্ভৰশীল আৰু সঁচাকৈ নিজকে খাব পৰা কৰি দিব লাগে, তেতিয়াহ'লে আহক আমি এটা নতুন চিন্তাৰে, নতুন অৰ্থনৈতিক নীতিৰে আমি আগবাঢ়ি যাওঁ। যি নীতি আমি ৰাইজৰ দলে তৈয়াৰ কৰিছোঁ, যি কৰ্মসূচী, জাতীয় কৰ্মসূচী আমি ৰাইজৰ দলে তৈয়াৰ কৰিছোঁ, যে যদি আমাৰ ৰাইজৰ দলক 5 বছৰ কেৱল শাসন দিয়ে, 5 বছৰ, আমি 5 বছৰৰ ভিতৰত অসমক বদলাই দিম, অসমীয়া মানুহৰ ভৱিষ্যত বদলাই দিম। মই বছৰটোৰ শেষত আপোনালোক সকলোলৈকে নমস্কাৰ জনাই আমাৰ ৰাইজৰ দলৰ প্ৰতি মৰম কৰিবৰ কাৰণে, আমাক আগবঢ়াই লৈ যাবৰ কাৰণে, আৰু আমাৰ যি অৰ্থনৈতিক পৰিকল্পনা, সেই পৰিকল্পনা সাকাৰ কৰি অসমীয়া জাতিক আগবঢ়াই লৈ যাবৰ কাৰণে আপোনালোকে সুযোগ দিব বুলি আশা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।